নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ আমি আসাম ডাইৰেক্ট ৰিকমেণ্ড এক্সাম 2024 ৰ মডেল কুৱেশ্যন পেপাৰখন আলোচনা কৰি আছিলোঁ ইতিমধ্যে আমি মডেল কুৱেশ্যন পেপাৰখনৰ সমাজ অধ্যয়নৰ 30টা কুৱেশ্যন আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টিত যদি আগৰ ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন থকা লিংকত গৈ চাব পাৰিব আজি ভিডিঅ'টোত আমি সাধাৰণ জ্ঞানৰ 35টা প্ৰশ্ন আলোচনা কৰিম গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা অকচন ভিডিঅ'টিৰ প্ৰশ্নসমূহ এফালৰ পৰা আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ ভাৰতবৰ্ষৰ কোনখন ৰাজ্য পঞ্চনদী দেশ বুলি কোৱা হয় অপচনবোৰ হৈছে হাৰিয়ানা পাঞ্জাব বিহাৰ আৰু কাশ্মীৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি পাঞ্জাব নেক্সট কুৱেশ্যনটো লৈছোঁ অসমত নৱজাত শিশুৰ জন্মৰ 11 দিনৰ পিছত প্ৰথমবাৰ সূৰ্য পোহৰলৈ উলিওৱা অনুষ্ঠানটো কি বোলা হয় অপচনবোৰ হৈছে অন্নপ্ৰাশন সূত্ৰধাৰ শুদ্ধি আৰু চূড়াকৰণ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি শুদ্ধি নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত মেগালিথিক যুগৰ শিলৰ পাত্ৰ পোৱা যায় অপচনবোৰ হৈছে শিলচৰ ডিমা হাছাও তেজপুৰ আৰু ডিব্ৰুগড় শুদ্ধ উত্তৰটি হৈছে অপচন বি ডিমা হাছাও নেক্সট কুৱেশ্যন কোনখন ৰাষ্ট্ৰই 2026 চনৰ কমনৱেলথ গেমছ আয়োজন কৰিব অপচনবোৰ হৈছে নিউজিলেণ্ড অষ্ট্ৰেলিয়া অষ্ট্ৰিয়া আৰু জাৰ্মানী শুদ্ধ উত্তৰটি হৈছে অপচন বি অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন চক্ৰধৰ সিংহ জয়মতী কুঁৱৰী আৰু বেলিমা নামৰ তিনিখন ইতিহাস প্ৰসিদ্ধ নাটক কোনে লিখিছিল অপচনবোৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা ৰঘুনাথ চৌধুৰী আৰু পদ্মনাথ গোহাঞিবৰুৱা শুদ্ধ উত্তৰটি হৈছে অপচন বি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন তলৰ কোনকেইখন দেশত দ্বি নাগৰিকত্ব এটা ৰাষ্ট্ৰীয় নাগৰিকত্ব আনটো ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা আছে অপচনবোৰ হৈছে ভাৰত আৰু আমেৰিকা ভাৰত আৰু ছুইজাৰলেণ্ড ছুইজাৰলেণ্ড আৰু আমেৰিকা আৰু ইংলেণ্ড শুদ্ধ উত্তৰটি হৈছে অপচন চি ছুইজাৰলেণ্ড আৰু আমেৰিকা নেক্সট কুৱেশ্যন ওমেগা মিছন হিলছ ৱৰ্ল্ড কাপ তলৰ কোনটো খেলৰ লগত জড়িত অপচনবোৰ হৈছে টেনিছ গল্ফ হকী আৰু পল' শুদ্ধ উত্তৰটি হৈছে অপচন বি গল্ফ নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে অপচনবোৰ হৈছে লোকসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে আৰু বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে শুদ্ধ উত্তৰটি হৈছে অপচন বি ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে নেক্সট কুৱেশ্যন হু অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনবোৰ হৈছে নিউয়ৰ্ক ৱাশ্বিংটন ডিচি পেৰিছ আৰু জেনেভা শুদ্ধ উত্তৰটি হৈছে অপচন ডি জেনেভা নেক্সট কুৱেশ্যন ইণ্টেলিজেঞ্চ ব্যুৰো চমুকৈ IBৰ বৰ্তমানৰ অধ্যক্ষ কোন অপচনবোৰ হৈছে সামন্ত গোৱেল কেপি জৈন অৰবিন্দ কুমাৰ আৰু তপন কুমাৰ ডেকা শুদ্ধ উত্তৰটি হৈছে অপচন ডি তপন কুমাৰ ডেকা নেক্সট কুৱেশ্যন কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় অপচনবোৰ হৈছে নেপাল শ্ৰীলংকা বাংলাদেশ আৰু কিৰ্গিস্তান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি কিৰ্গিস্তান বিমষ্টেকে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন এইটো বুজায় য'ত কেইবাখনো সদস্য ৰাষ্ট্ৰ আছে বাংলাদেশ ভূটান ইণ্ডিয়া ম্যানমাৰ নেপাল শ্ৰীলংকা আৰু থাইলেণ্ড এইকেইখন হৈছে বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰ গতিকে অপচন ডি থকা কিৰ্গিস্তান এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হয় নেপাল শ্ৰীলংকা বাংলাদেশ এইকেইখন বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰ নেক্সট কুৱেশ্যন কলম ডি আৰু কলম ইৰ মাজত তিনিটা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা এইটো কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন হয় অপচনবোৰ দিয়া আছে চিলেক্ট কলম ডি চিলেক্ট কলম ই চিলেক্ট কলম ই এফ এন জি চিলেক্ট কলম ডি ই এন এফ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি চিলেক্ট কলম ই মাইক্ৰ'ছফ্ট এক্সেলত আমি যদি চাওঁ কলম ডি আৰু কলম ইৰ মাজত যদি তিনিটা কলম প্ৰৱেশ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ই কলমটো চিলেক্ট কৰিব লাগিব গতিকে অপচন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন ভাৰতৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ 1992 চনত কোনখন চহৰত প্ৰতিষ্ঠা কৰিছিল অপচনবোৰ হৈছে নতুন দিল্লী বম্বে বেংগালুৰু আৰু মাদ্ৰাছ শুদ্ধ উত্তৰটি হৈছে অপচন বি বম্বে বৰ্তমানে মুম্বাই
নেক্সট কুৱেশ্যন পৃথিৱীৰ নিশাৰ আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য আৰ্থছ নাইট স্কাই কোনটো অপশ্যনবোৰ হৈছে নৰ্থ ষ্টাৰ চিৰিয়াছ কেনোপাছ আৰু লটাছ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি চিৰিয়াছ নেক্সট কুৱেশ্যন দেৱদা উপন্যাসখন কোনে লিখিছিল অপশ্যনবোৰ হৈছে হৰচন্দ্ৰ চট্টোপাধ্যায় বংকিম চন্দ্ৰ চেটাৰ্জী আশাপূৰ্ণ দেৱী আৰু সত্যজিৎ ৰয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ হৰচন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যন তলৰ কোনটো খেলৰ সৈতে ডিউ শব্দটো জড়িত অপশ্যনবোৰ হৈছে ফুটবল ক্ৰিকেট লন টেনিছ আৰু হকী শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি লন টেনিছ নেক্সট কুৱেশ্যন এইফেল টাৱাৰ ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে লণ্ডন পেৰিছ বাৰ্লিন আৰু লছ এঞ্জেলছ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি পেৰিছ নেক্সট কুৱেশ্যন বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাণীবিধ কি অপশ্যনবোৰ হৈছে জিৰাফ হাতী নীলাতিমি আৰু পুৰাতাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি নীলাতিমি নেক্সট কুৱেশ্যন তলৰ কোনটো ভাৰতৰ শাস্ত্ৰীয় নৃত্য নহয় অপশ্যনবোৰ হৈছে ভাৰতনাট্যম কথাকলি কুচিপুডি আৰু ভাংৰা শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি ভাংৰা ভাৰতনাট্যম কথাকলি আৰু কুচিপুডি এইকেইটা ভাৰতৰ শাস্ত্ৰীয় নৃত্য হয় আনহাতে ভাংৰা ভাৰতৰ শাস্ত্ৰীয় নৃত্য নহয় নেক্সট কুৱেশ্যন তলৰ কোনগৰাকী মহিলা নিজৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বৰ্তমানলৈ কাৰ্যনিৰ্বাহ কৰা নাই অপশ্যনবোৰ হৈছে শ্ৰীমাভো বন্দৰনাইকি মাৰ্গাৰেট থাটচাৰ বেনজিৰ ভুট্টো আৰু অপশ্যন ডিত আছে য়াংচান চুকি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি য়াংচান চুকি নেক্সট কুৱেশ্যন বেংকিং লেনদেনত আৰটিজিএছে কি বুজায় অপশ্যনবোৰ হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট ৰুপিয়ে ট্ৰেনজেকশ্যন জেনেৰেটিং ছিষ্টেম ৰেগুলাৰ ট্ৰেনজেকশ্যন জেনেৰেটিং ছিষ্টেম আৰু ৰিট্ৰেক্টেড ট্ৰেন্সফাৰ গ্ৰছ ছেটেলমেণ্ট শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট নেক্সট কুৱেশ্যন ৰনথাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপশ্যনবোৰ হৈছে ৰাজস্থান গুজৰাট অসম আৰু পশ্চিম বংগ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ৰাজস্থান নেক্সট কুৱেশ্যন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা হিচাপে কোনগৰাকী অসম সন্তানে নিযুক্তি লাভ কৰিছিল অপশ্যনবোৰ হৈছে অৰুণ কুমাৰ বৰুৱা ডক্টৰ ৰূপমজ্যোতি শৰ্মা দীপক কুমাৰ শৰ্মা আৰু গৌৰাংগ পাল শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ডক্টৰ ৰূপমজ্যোতি শৰ্মা নেক্সট কুৱেশ্যন কোনগৰাকী অসমীয়া মহিলাৰ নামত দ্য ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছৰ লেকচাৰ থিয়েটাৰৰ নামকৰণ কৰা হৈছে অপশ্যনবোৰ হৈছে অনুদা গোহাঁই পুষ্পলতা দাস কৰবী ডেকা হাজৰিকা আৰু আশা বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ অনুদা গোহাঁই নেক্সট কুৱেশ্যন ভাৰতত কিমান তাৰিখে ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন কৰা হয় অপশ্যনবোৰ হৈছে 21 এপ্ৰিল 21 জুন 21 মে আৰু 21 জানুৱাৰী শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 21 এপ্ৰিল নেক্সট কুৱেশ্যন কোনজন খেলুৱৈয়ে ৱৰ্ল্ড ৰেপিড এণ্ড ৱৰ্ল্ড ব্লিটজ এই দুয়োটা দবা খিতাপ লাভ কৰিছিল অপশ্যনবোৰ হৈছে আৰ প্ৰগবন্ধ মেগনাছ কাৰ্লচেন কন্নেৰু হাম্পি আৰু হাৰিকা ড্ৰোনাভল্লী শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মেগনাছ কাৰ্লচেন নেক্সট কুৱেশ্যন কোনখন ৰাজ্যই মুখ্যমন্ত্ৰীৰ আৱাসিক ভূমি অধিকাৰ আঁচনি অৰ্থাৎ চিফ মিনিষ্টাৰ্ছ ৰেচিডেঞ্চিয়েল লেণ্ড ৰাইট স্কিম আৰম্ভ কৰিছিল অপশ্যনবোৰ হৈছে গুজৰাট মধ্যপ্ৰদেশ অসম আৰু উৰিষ্যা শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যন কোনটো সংস্থাই খাদ্য মূল্য সূচকাংক অৰ্থাৎ FFPI প্ৰকাশ কৰে অপশ্যনবোৰ হৈছে ইউনিচেফ FAO IMF আৰু বিশ্ব বেংক শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি FAO নেক্সট কুৱেশ্যন দেশত প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনখন প্ৰতিষ্ঠানৰ নামত ডাক টিকট মুকলি কৰিছিল অপশ্যনবোৰ হৈছে AMCH GMCH কটন কলেজ আৰু বি বৰুৱা কলেজ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ AMCH অৰ্থাৎ এছাম মেডিকেল কলেজ হস্পিটেল নেক্সট কুৱেশ্যন 1 এপ্ৰিল 2024 মতে অসম চৰকাৰৰ মুখ্য সচিবগৰাকীৰ নাম কি অপশ্যন হৈছে জিষ্ণু বৰুৱা পৱন কুমাৰ বৰঠাকুৰ
অমিত মিশ্ৰ আৰু ডক্টৰ ৰবি কাটা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি ডক্টৰ ৰবি কাটা। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যনবোৰ হৈছে নন্দিতা গাৰ্লছা, কুইন ওজা, অজন্তা নেওগ আৰু বিজয়া চক্ৰৱৰ্তী। শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি অজন্তা নেওগ। নেক্সট কুৱেশ্যন, পেট্ৰলিয়াম শোধনত জড়িত থকা এটা প্ৰক্ৰিয়া হৈছে ঘনীভৱন, বাষ্পীভৱন, পাতন আৰু তৰলীকৰণ। এইকেইটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পাতন। নেক্সট কুৱেশ্যন, জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিজন ব্যক্তি দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয়গৰাকী কোন? অপশ্যনবোৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আৰু আনন্দ চন্দ্ৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? অপশ্যনবোৰ হৈছে ৰঞ্জু হাজৰিকা, ৰীতা চৌধুৰী, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু নৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। আজি ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটি লৈছোঁ। নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰি পতাৰ চিহ্ন থকা এচটা শিল আছে। এই শিলচটাক কি নামেৰে নামকৰণ কৰা হৈছে? অপশ্যনবোৰ হৈছে পাদুকা, পাদশিলা, পদুম আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি পাদশিলা। গতিকে আজি ভিডিঅ'টোত ইমানে। পৰৱৰ্তী ভিডিঅ'ত পুনৰ নেক্সট পাৰ্টসমূহ লৈ আহিম। গতিকে তেতিয়ালৈকে চাই থাকিব এক্সামটো চেষ্টাম। আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।